হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি যিহেতু ছায়েন্সৰ কাৰণে মই এতিয়া কেইটামান লেচন 1ৰ কিবোৰ ধৰণৰ কুৱেশ্যন আহে সেইখিনি তোমালোকক শ্বেয়াৰ কৰিছোঁ। আৰু ইয়াৰ পিছত মই ভাল ভাল ভিডিঅ' দিম। এতিয়া জাষ্ট এটা তোমালোকক আভাস এটা দিছোঁ যে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠৰ কি কি প্ৰশ্ন আহিব, যে কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যনছ। চ' এইটো পাঠৰ কাৰণে কি আহিব মই তোমালোকক কৈছোঁ। ফাৰ্ষ্ট অফ অল তোমালোকে কাৰ্যকলাপ যিমানবোৰ আছে, ঠিক আছে, কাৰ্যকলাপ যেনেকৈ 1.3, 1.4, 1.5, 1.6, 1.8, 1.9, 1.10 আৰু 1.11 মানে 11 এইকেইটা কাৰ্যকলাপ অলপ চাই যাবা। এইবোৰৰ পৰা কিন্তু তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্যন আহে। চ' সেইবোৰ আলোচনা কৰিম। তোমালোকৰ পেজ নম্বৰ 6ত আছে কুৱেশ্যন নম্বৰ 1, 2, 3। পেজ নম্বৰ 6ত যোনটো এক্সাৰচাইজ আছে তাৰে 1, 2, 3 কেইটা চাই যাবা। নেক্সট পেজ নম্বৰ 10 তাৰে কুৱেশ্যন নম্বৰ 1টো চাবা। পেজ নম্বৰ 13 ইয়াৰ কুৱেশ্যন নম্বৰ 1 আৰু 3টো চাবা। কুৱেশ্যন নম্বৰ 15ৰ কি চাবা? 4, 5, 6, 7, 9, 10 আৰু 11। পেজ নম্বৰ 13ৰ 15 নম্বৰ কুৱেশ্যনটো, 17 আৰু 20 নম্বৰ কুৱেশ্যনটো চাবা। এতিয়া এইখিনি হ'ল তোমালোকৰ সদায় পঢ়ি আছা, যিটো এক্সাৰচাইজ কুৱেশ্যনবোৰ পঢ়ি আছা সেইখিনি তোমালোকে জানা। এতিয়া আমি আলোচনা কৰিম ভিতৰৰ প্ৰশ্ন কি আহে পৰীক্ষাত, সেইখিনি আলোচনা কৰিম। চ' ইংলিছ মিডিয়ামৰ কাৰণে ইংলিছত দিয়া আছে, আছামিছ মিডিয়ামৰ কাৰণে আছামিছ দিয়া আছে। চ' চাই ল'বা। কুৱেশ্যন নম্বৰ 1টো চাবা। এইবোৰ ভিতৰৰ কুৱেশ্যন। লেড নাইট্ৰেটক উত্তাপ্ত কৰিলে উৎপন্ন হোৱা পদাৰ্থবিধৰ নাম কি হয়? মানে যেতিয়া লেড নাইট্ৰক জ্বলোৱা হয়, গৰম কৰা হয়, তেতিয়া উৎপন্ন যিটো হয় বা প্ৰডিউচ হোৱা যোনটো পদাৰ্থ সেইটো কি হয়? আৰু সংঘটিত হোৱা বিক্ৰিটো লিখিব লাগে। সংঘটিত হোৱা যোনটো বিক্ৰিয়া সেই বিক্ৰিয়াটো কি হয় লিখিব লাগে। চ' এইটোৱে এনচাৰটো মই কৈ দিছোঁ। এনচাৰটো হৈছে লেড নাইট্ৰক উত্তাপ্ত কৰিলে উৎপন্ন হোৱা পদাৰ্থবিধৰ নাম হৈছে নাইট্ৰজেন ডাই অক্সাইড। সংঘটিত হোৱা বিক্ৰিয়াটো মই লিখি দিছোঁ ইয়াতে, তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। ঠিক আছে, লেড নাইট্ৰেট, তাৰপিছত কি আছে, তাৰপিছত লেড অক্সাইড প্লাছ নাইট্ৰজেন ডাই অক্সাইড প্লাছ অক্সিজেন। ঠিক আছে, এনেকৈ তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। নেক্সট কুৱেশ্যন নম্বৰ 2, এইটো অলপ সৰু কৰিছোঁ। কুৱেশ্যন নম্বৰ 2টো এনেকুৱা ধৰণৰ আহিব যে বগা চিলভাৰ ক্লৰাইডক ৰ'দৰ পোহৰত কি ৰঙলৈ পৰিৱৰ্তন হয়? যেতিয়া বগা চিলভাৰ প্ৰশ্নটো হেৰি হৈছে, ৰ'দৰ পোহৰত থ'লে কি কালাৰ হয়? অথবা প্ৰশ্ন এনেকৈ দিব পাৰে যে চিলভাৰ ক্লৰাইড কিছু সময় সূৰ্যৰ পোহৰত থাকিলে কি হ'ব পাৰে বা কি হয়? তেনেকুৱা প্ৰশ্ন আহিব পাৰে। এনে হোৱাৰ কাৰণ কি? যিটো ৰং পৰিৱৰ্তন হয় সেই ৰঙৰ পৰিৱৰ্তন হোৱাৰ কাৰণটো কি? আৰু এই বিক্ৰিয়াটোৰ নাম কি? আৰু সমীকৰণটো আমি লিখিব লাগে। এইটো মোটামুটি ইয়াতে 3-4টামান প্ৰশ্ন সোমাই আছে। চ' সেইটো ইমান নিদিয়ে, তোমালোকক এইখিনিৰ ভিতৰতে কিবা এটা সোমাই দিব। কোনটো দিব কোনো গেৰাণ্টি নাই। চ' ইয়াৰ এনচাৰটো মই কৰিছোঁ যে বগা চিলভাৰ ক্লৰাইড সূৰ্যৰ পোহৰত যেতিয়া থোৱা হয় তেতিয়া মটীয়া ৰং হৈ পৰে, আৰু পোহৰে চিলভাৰ ক্লৰাইডক চিলভাৰ আৰু ক্লৰিনলৈ কি কৰে? বিয়োজিত কৰে বাবে এনে হয়। ঠিক আছে, চ' আৰু ইয়াৰ এই বিক্ৰিয়াটোৰ নামটো কি হ'ল? তাপগৃহী বিক্ৰিয়া, তাপগৃহী বিয়োজক বিক্ৰিয়া বুলি কোৱা হয়। চ' হৈ গ'ল। আৰু বিক্ৰিয়াটো বা সমীকৰণটো দিয়া আছে, তোমাৰ স্ক্ৰীনশ্বট মাৰি ল'বা। ঠিক আছে। কুৱেশ্যন নম্বৰ 3 যে কলা বগা ফটোগ্ৰাফীত ব্যৱহাৰ কৰা বিক্ৰিয়াটোৰ নাম কি? এনে এক বিক্ৰিয়াৰ নাম লিখিব দিছে আমি। ঠিক আছে, বিক্ৰিয়াটোৰ নাম কি হয়? আমি এনচাৰটো চাই যাম। এনচাৰটো যেতিয়া কৈছে যে কলা বগা ফটোগ্ৰাফী ব্যৱহাৰ কৰা বিক্ৰিয়াটোৰ নাম তাপগৃহী বিক্ৰিয়া। ঠিক আছে, ইয়াৰে এনে এক বিক্ৰিয়া হ'ল সূৰ্যৰ পোহৰে চিলভাৰ আৰু ব্ৰমাইনলৈ কি কৰে? এইটো বিয়োজিত কৰে। ঠিক আছে, ইয়াৰ সমীকৰণটো দিয়া গৈছে, এইটো স্ক্ৰীনশ্বট মাৰি ল'বা। এনচাৰখিনি তোমালোকে লিখি ল'বা। এইবিলাক তোমালোকৰ কাৰণে বহুত কষ্ট কৰি এইখিনি কুৱেশ্যন বাছি আনিছোঁ। বা তোমালোকৰ অৰ্ধক্ষেপণ কি হয়, কাক বোলে, কিতাপত পঢ়িছা, উদাহৰণ এটা চাই যাবা। স্ক্ৰীনশ্বট মাৰি লোৱা তোমালোকে, সকলোৱে স্ক্ৰীনশ্বট মাৰি লোৱা। নেক্সট কুৱেশ্যন। নেক্সট, জাৰণ আৰু বিজাৰণ বা ৰেডক্স বিক্ৰিয়া কাক বোলে? ইয়াৰ উদাহৰণ সহ বুজাই লিখা। ঠিক আছে, চ' এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট। কেলছিয়াম অক্সাইডৰ লগত পানী সংযোগ কৰিলে হোৱা ফলাফল কি হয়? যেতিয়া কেলছিয়াম ক্লৰাইডৰ লগত পানী ৱাটাৰ যদি আমি কি কৰোঁ
এড কৰোঁ তেতিয়া কি হয় সেই বস্তুটো আমি লিখিব লাগে এনচাৰটো লিখি লোৱা স্ক্ৰীনশ্বট মাৰি লৈছা সকলোৱে ঠিক আছে নেক্সট জকা সমীকৰণ বা জকা ৰাসায়নিক সমীকৰণ কাক বোলে সেইটো বহুত জনা দৰকাৰ ঠিক আছে আনবেলেঞ্চ নেক্সট স্ক্ৰীনশ্বট মাৰি লোৱা সকলোৱে নেক্সট ৰাসায়নিক সমীকৰণ লিখনৰ দুটা পদ্ধতি সহ কি কৰে উদাহৰণ দিব লাগে পদ্ধতি উদাহৰণ সহ লিখাবা ঠিক আছে স্ক্ৰীনশ্বট মাৰি লোৱা এনচাৰখিনি ইয়াতে আছে এটা হৈছে কি শব্দ সমীকৰণ পদ্ধতি সাংকেতিক সমীকৰণ পদ্ধতি নেক্সট লাষ্ট নম্বৰ কুৱেশ্যন এইটো চাগে লাষ্ট অ'কে তুমি লেড নাইট্ৰেট আৰু পটেছিয়াম আয়'ডাইড যেতিয়া দ্ৰব্যৰ দুটা মিহলি কৰিব লাগে ঠিক আছে মিহলি কৰি দিছা এতিয়া তাতে উৎপন্ন হোৱা অৰ্ধক্ষেপণৰ ৰং কি হ'ব এনচাৰটো মুগা হালধীয়া হ'ব ঠিক আছে আৰু অৰ্ধক্ষিপ্ত যৌগটোৰ নাম কি হ'ব সেইটো লিখিব লাগিব লেড আয়'ডাইড ঠিক আছে চ' এইখিনি পাৰিলা কিছুমান মোৰ উচ্চাৰণ ভুল হ'ব পাৰে সেইটো কাৰণে ক্ষমা কৰিবা মাতটো ভাঙি আছে এইখিনি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন চাই যাবা পৰীক্ষাৰ কাৰণে এই পাঠটোৰ আৰু বেলেগ কুৱেশ্যন চাব নালাগে থেংক ইউ ছ' মাছ